থলুৱা আমাৰ ভাৰতীয় এই লোকসকলে আজি নিৰাপদো অনুভৱ কৰিছে আৰু মই দেখা পাইছো সভাই সমিতি আহিলে আগত কৰি আমাৰ মানুহখিনি এতিয়া বহুতখিনি ফূৰ্তিত থাকে যিবিলাক আগতে বেয়া ঘটনা হৈছিল বেয়া কাম হৈছিলে আজিকালি বহুত পৰিমাণে কমিছে জাতি জনগোষ্ঠী জনজাতীয় অজনজাতীয় সকলো লোক আজি মিলা প্ৰীতিৰে বাস কৰিছে বিজেপি দল অহা কাৰণে আজি আমাৰ লোকসকলে আমাৰ মানুহে নিজকে নিৰাপদ অনুভৱ কৰে নহলে ধুবুৰী গোৱালপাৰা মানকাছাৰ আমাৰ মানুহসকলে সদায়ে নিৰাপত্তাহীনতাত ভোগ কৰি আছিলে এই বছৰটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বছৰ এতিয়াতো বহাগ মাহ আমি পঞ্চায়তত ভোট দিম পঞ্চায়তৰ ইলেকশ্যন কোন তাৰিখে 7 তাৰিখে বহাগ গৈ পেলাই যেতিয়া চ'ত মাহ পাব চ'ত মাহত আমি বিধানসভা ইলেকশ্যনৰ কাৰণে ভোট দিব লাগিব তাৰ মানে এই অসমীয়া বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বছৰ পঞ্চায়তদি আৰম্ভ হৈছে বিধানসভা দি শেষ হ'ব এই বছৰটো আমাৰ মানুহ আমি একেলগে থাকিব লাগিব ৰাজনৈতিকভাৱে শক্তিশালী হৈ থাকিব লাগিব আৰু অলপো যদি আমি ভুল কৰোঁ আমি আকৌ সেই কংগ্ৰেছৰ দিনবিলাকলৈকে ঘূৰি যাব লাগিব কংগ্ৰেছৰ দিনত গোৱালপাৰা ধুবুৰী সাউথ সালমাৰা আমাৰ মানুহৰ কষ্ট আমি নিজে দেখা পাইছিলোঁ কংগ্ৰেছৰ দিনত প্ৰতিটো দিনেই বন্দুক প্ৰতিটো দিনেই বোমা বিস্ফোৰণ আৰু চাৰিওফালে অশান্তি আৰু অমংগল আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ দিনত অসমীয়া মানুহ জনজাতীয় মানুহ আজি আমি একেখন মঞ্চত থিয় হৈছো অসমীয়া ভাষী বঙালী ভাষী সংঘাত নাই অসমীয়া ভাষী হিন্দী ভাষী সংঘাত নাই আজি আমি চিনি পাইছো যে আমাৰ আচল শত্ৰু কোন আৰু কাৰ বিৰুদ্ধে আমি একেলগে থাকিব লাগে তাকো আজি আমি অনুভৱ কৰিছো মাজে মাজে আমাৰ সংখ্যালঘু লোকসকলে কংগ্ৰেছ দলক ভোট দিয়ে আগতে দিছিল এবাৰ দিব বুলি মই নাভাবো কিন্তু আমাৰ সংখ্যালঘু লোকসকলেও বুজি পোৱা উচিত যে বিজেপি চৰকাৰৰ দিনত অসমত কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই দৰং ওদালগুৰি কোনোবাই যদি সংখ্যালঘু লোকক হত্যা কৰিছিল সেয়া কংগ্ৰেছৰ দিনত হৈছিল বিজেপিৰ দিনত চাৰিওফালে শান্তি চাৰিওফালে সম্প্ৰীতি আৰু কতো অসমত গণ্ডগোল হ'বলৈ আমি দিয়া নাই শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক 2014 চনত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী 2016 চনত বিজেপিৰ চৰকাৰ 21ত বিজেপিৰ চৰকাৰ 9 বছৰ আমি বিজেপিৰ চৰকাৰ দেখা পালো এই 9 বছৰত অলপ আগতে বিজুলী বাইদেৱে ভাষণ দি আছিলে বহুত আঁচনিৰ কথা আপোনালোকক বুজালে বিজেপি দিনৰ আঁচনিৰ কথা বিজুলী বাইদেউ ক'লে ময়ো কম কিন্তু মই তাৰ আগতে আপোনালোকক সুধিব খোজো যে কংগ্ৰেছৰ দিনত কি আঁচনি আছে কংগ্ৰেছৰ দিনত মাত্ৰ 9 বছৰ বিজেপি তৰুণ গগৈ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিল তাৰ আগতেও কংগ্ৰেছৰ বহুত মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে কোনোবাই নাম ক'ব পাৰিব নেকি কি আছিলে অলপ মনত
কৰক কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে কংগ্ৰেছৰ দিনত 1 নম্বৰ আঁচনি আছিলে লুঙি হয়নে নহয় না মই ভুল কৈছো 2 নম্বৰ আঁচনি আছিলে ধুতি 3 নম্বৰ আঁচনি আছিলে খুটা 4 নম্বৰ আঁচনি আছিলে আঠুৱা আৰু 5 নম্বৰ আঁচনি আছিলে কম্বল আৰু এই গোৱালপাৰাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আজি দিনটোতো গোৱালপাৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাত অংশগ্ৰহণ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে আৰু আজি দিনটোতো দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক এক প্ৰকাৰ সমালোচনা কৰিছে বা আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ খুটা লুঙিৰ যি ৰাজনীতি সেই ৰাজনীতিক লৈ হৰপ হৈ গ'ল পুনৰবাৰ মুখ্যমন্ত্ৰী গৰাকী